ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জোনাইতো ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ সময়তে সোমবাৰে জোনাই আৰক্ষী TMPK আৰু সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয় দুজন ড্ৰাগছ ব্যৱসায়ীক। জানিব পৰা মতে সোণোৱাল কছাৰী ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ একাংশ বিষয়ববীয়াই চিলাপথাৰৰ পৰা জোনাই অভিমুখে গৈ থকা ML05J3980 নম্বৰৰ এখন ইনোভা গাড়ীত ড্ৰাগছ ব্যৱসায়ীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ সৰবৰাহ কৰাৰ খবৰ পাই চিমেণ্ট চাপৰিৰ পৰা সংগঠনৰ একাংশ বিষয়ববীয়ে বাহনখনৰ পিছ লৈ অহাৰ লগতে বিষয়টো অৱগত কৰে TMPK জোনাই জিলা সমিতিকো। ইফালে TMPK জোনাই জিলা সমিতিৰ বিষয়ববীয়ে জোনাই আৰক্ষী আৰু সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সহযোগত জোনাইৰ কুলি তিনিআলিৰ কাষতে ড্ৰাগছ কঢ়িয়াই নিয়া ইনোভাখন আগুচি ধৰি বৃহৎ পৰিমাণৰ ড্ৰাগছসহ টাকু দলে আৰু টাৰ্কো লিগাৰ নামৰ দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন টাকু দলে বগীবিলৰ কাষৰ আৰু টাৰ্কো লিগাৰ অৰুণাচলৰ আলৰ বুলি জানিব পৰা গৈছে। ঠিক হাতত লগাই দিওঁ সেইটো হাতত লৈ থাকক এটা সব সব লগাই দিওঁ ये किसका है तक मलक मारो ये किसका है ठीक बुलाएगा हम लोग फोटो एक फोटो ये सारी बात हाजिरा করে মানে দেশৰ কাৰণে দেৱালী খা খৰচ কৰে ಇದು অপৰে ಇದು সারিয়া নহয় নেকি উইটনেস কিটা গুণাত নহয় নেকি ডিপেন্ড কৰে কেছটো কিমান হয় কিছুমান কেছৰ তাত যায়। আমি যোৱা 6 জুন তাৰিখৰ পৰাই জোনাইত এখন বিশাল নাগৰিক সভা পাতি ইয়াত জোনাইত যিদৰে ড্ৰাগছৰ ৰমৰমীয়া বেপাৰ চলি আছিলে ইয়াৰ বিৰুদ্ধে আমি নিবাৰণ কৰিবৰ কাৰণে যিটো অভিযান চলাবৰ কাৰণে এই 6 জুন তাৰিখৰ পৰা আমি আৰম্ভ কৰিছিলোঁ। সেইমতে এতিয়ালৈ বহুতো ড্ৰাগছ ব্যৱসায়ীকাৰীক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। আজি সেইমতে আমাৰ ধেমাজি জিলাৰ সোণোৱাল ছাত্ৰ সন্থাৰ সিহঁতে আমাক ইনফৰ্ম দিলে জোনাইলৈ ড্ৰাগছৰ ইনোভা গাড়ী এখন আহি আছে বুলি। সেইমতে আমি যিটো জিলা সমিতিৰ তৰফৰ পৰা তৎপৰতাৰে আমি আমাৰ সংগ্ৰামী সতীৰ্থই কুলি তিনিআলিৰ ওচৰত থকা এই অভাৰব্ৰিজত প্ৰশাসনৰ লগত আমি একেলগে কৰায়ত্ব কৰিবলৈ সক্ষম হ'লোঁ। কিমান ড্ৰাগছ কিমান পাইছে কিমান পৰিমাণৰ ড্ৰাগছ আমি এতিয়ালৈ এটা চাবোনত পাইছোঁ। চাবোনত 48 চাবোন কেছ 48.6 গ্ৰামৰ পাইছোঁ। এতিয়ালৈ কিন্তু নেকেটৰটো এতিয়ালৈ ক'ব পৰা নাই। হয় চাদা টেমাটো পাইছোঁ। দুজন ক'ৰ হয় দুজন আমি শুনামতে এজন সিহঁতৰ বগীবিলৰ বুলি খবৰ পাইছোঁ আৰু এজন আলঙৰ বুলি অৰুণাচল পৰে।